এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। এইবাৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত গাড়ী চোৰ চক্ৰৰ এটি দল। শিঙৰা হোমগাঁও আৰক্ষীৰ জালত পৰিল কুখ্যাত গাড়ী চোৰ চক্ৰৰ তিনিজনীয়া এটি দল। চুৰিয়া দগাঁৱৰ মেহফাজ আলম শ্বাহ, নয়নজ্যোতি শইকীয়া আৰু জখলাবন্ধাৰ শ্ৰীবাস্তৱ শইকীয়াক আটক কৰিছে যদিও এই গাড়ী চোৰ চক্ৰৰ মূল নায়ক শিঙৰ চালকাটিৰ আবচিকুৰ ৰহমান বৰ্তমানেও পলাতক হৈ আছে। হোমগাঁও আৰক্ষীয়ে লাহোৰী জানৰ পৰা চুৰি গাড়ীসহ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এই তিনি যুৱকক। জানিব পৰা মতে ঢিঙৰ চালকাটিৰ দিলদাৰ হুছেইনৰ বাসগৃহৰ পৰা AS01 SC 9717 নম্বৰৰ বলেৰো পিকআপ বাহনখন চুৰি কৰি ডিমাপুৰলৈ লৈ গৈ থকা অৱস্থাত হোমগাঁও আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি লাহোৰী জানৰ পৰা বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে আটক কৰে তিনি যুৱকক। বৰ্তমান হোমগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে গাড়ী চোৰ চক্ৰটোক। নিউজ ডেস্ক ৰিপৰ্ট মটট্ৰা লাইভ। মোৰ এই যে গাড়ীখন মোৰ আব্দুল হামিদ নাম আৰু আমাৰ ল'ৰা এই গাড়ীটোৰ মালিক আছে আব্দুল দিলদাৰ হুছেইন। আপোনাৰ ল'ৰা? আমাৰ ল'ৰা। তাৰপাছত সিহঁতৰ গাড়ী ঘৰৰ পৰা আনি এই মানে ডিমাপুৰ লৈ গ'ল। ইয়াৰ পৰা আনি এই কালি পুলিচ লৈ গাড়ীটো আনিছোঁ। এই চোৰে নিলে। চোৰ এই গাড়ীত আনিছে, পুলিচে কালি আনিছে গাড়ীত, আনি পেলাই কেম্পত থৈছে, ধৰি আনিছে তিনিজন। না চিনি নাপাওঁ, এইটো বেলেগৰ, ইয়াৰ নহয় বেলেগৰ। আৰু গাঁৱৰ এজন আছে আজি তদন্তত গ'ল, পুলিচ তদন্তত গ'ল। ছাগালী পথাৰ গাঁৱত এইটো আশিকুৰ ৰহমান আশিকুৰ সিহঁতক কৈছে যে আৰু সেই আমাৰ গাঁৱত এটা মানুহ আছে, সেইখন গাড়ীখন বাহৰি দিলে। সেইটোও কৈছে যে আশিকুৰ ৰহমানে গাড়ীটো বাৰ কৰি দিলে। এই যে গাড়ী পাইছোঁ মই, এক গাড়ী আনিছোঁ থানা, বলাৰু পিকআপ। এতিয়া 4টা কিস্তি গ'ল, 5 কিস্তি মাথাত পৰি গ'ল, 4টা কিস্তি দিব লাগিব।